কাজিয়া সদায় লাগিয়ে থাকে কিন্তু ফোন এটা আহিছিলে মোক ব্লগৰ যোগেদি মানে এটা হেৰি ওলাইছিলে তাত মানে কৰিবলৈ মানে বিএ পাছ হায়াৰ ছেকেণ্ডেৰী পাছলৈকে তাৰ অনলাইন কৰিবলৈ কৈছিলে মোক সেইবোৰ কৰিবলৈ নিদিয়ে আৰু যিজনী বাইদেউক ফোন কৰি সি গালি পাৰিব বিচাৰিছিলে মই ফোন কৰি পেলাই গালি পাৰিবলৈ মই নিদিলোঁ মানে নিদিয়াৰ কাৰণে খঙতে মোক মূৰতে মাৰি দিলে মাৰি পিনি মোৰ ইয়াত মাৰিছে পিঠিত মাৰিছে মূৰত মাৰিছে মোৰ ফালি দিছে মোক তাৰপৰা মই দাই হ'লে মই দৌৰি আহিছোঁ মোক মোবাইল চোবাইল ৰাখি থৈ দিলে দেউতালৈ ফোন কৰোঁ কিমান 7টা 7:30 বাজিছে নেকি টাইমটো ইমান চোৱা নাছিলোঁ মই ছোৱালীজনী পঢ়াই আছিলোঁ পঢ়াওঁতে মানে মোক মানে কোনো মানে কাম চাম কৰিব যাবলৈ নিদিয়ে মানে চাকৰিৰ ক্ষেত্ৰত মানে আপুনি চাকৰি কৰে নকওঁ মানে মোক মানে একো অনলাইন চনলাইন কৰিব তেনেকৈ সুবিধা নিদিয়ে মানে কৰিবলৈ ক'লেও মানে সেইটো কথাতে লাগিছিলে মই কৈছিলোঁ মই কৰিমেই সি কৈছে কৰিবলৈ নিদিওঁ কৈছিলে পানী মগ এটা আছিলে তাৰ মোবাইলটো লাগে মানে মোবাইলটো লৈ পিনি মোৰ বাইদেউ এজনী ফোন কৰিছিলোঁ ব্লগৰ মানে ইজনী মানে ভিউ আমাৰ বাইদেউ সেই বাইদেউলৈ ফোন কৰি বাইদেউক মানে গালি পাৰিবলৈ নাম্বাৰটো লাগিছিলে তাৰ মোবাইলটো কাঢ়ি লৈ পিনি মগ এটা আছিলে মগে মোৰ মূৰতে মাৰিছে কিমান সময় ৰাতি বেছি টাইম হোৱা নাই 7:30 মান হৈছে তেতিয়া বেছি দেৰি নহয় তাৰপৰা মূৰত মাৰি মূৰটো ফালিছে তাৰপৰা হাতত মাৰিছে তাৰপৰা মোবাইল চোবাইল মোক কাঢ়ি লৈ থৈ দিলে মই দেউতালৈ ফোন কৰিব কৈছোঁ নিদিয়ে মোক ঘৰৰ পৰা ওলাই আহিবলৈ দিয়া নাই তাৰপৰা মই ওলাই আহি দৌৰি মই খুৰা হলাইছে সি মোৰ পিছে পিছে খেদি আহিছে আহি পিনি এইডোখৰতে পৰিছে মঠাইৰ ওচৰতে পৰিছে পৰি পিনি মোক কৈছে তই নাযাবি বুলি কৈছে ঘৰলৈ নাযাবি বুলি কৈছে তাৰপৰা মই খুৰাহঁত সোমাই মই ফোন কৰি দেউতাক চিধা মই থানালৈ গ'লোগৈ থানাত মোক গৈ পিনি মেডিকেল কৰাই মেলি চিলাই কৰিছে মই তাৰপিছত মই ৰাতিপুৱাহে গম পাইছোঁ যে এনেকুৱা কাম কৰিছে আপুনি ঘৰত নাছিলে নি ৰাতি মই নাছিলোঁ মোক বাহিৰৰ মোক থানাৰ যোগেদি গৈ মই ঘৰ পালোগৈ কালি যোৱা ৰাতি হৈছিলে নে কালি হৈছিলে কালি ৰাতি কালিয়ে হৈয়ে মোৰ মূৰতে মাৰিছে মাৰি আপুনি ঘৰলৈ গ'ল মানে মাৰ ঘৰলৈ গ'লোগৈ মই দেউতাক ফোন কৰি মাতি দিলোঁ মাৰ ঘৰ ক'ত আপোনাৰ কাকজান দুলীয়া গাঁও কি নাম খবৰটো কেতিয়া পায় মই আজি ৰাতিপুৱাহে পাওঁ মোৰ ইয়াৰ পৰা ফোন কৰি জনাইছে মোৰ মোবাইলটো ইয়ে লৈ থৈছিলে মানুহজনে মই সেইটো একো ক'ব নোৱাৰোঁ কাৰণ তাক চবেই ভাল পায় কোনেও মানে ইয়াত বেয়া পোৱা মানুহ নাই আৰু তাৰ আগতে সি মোৰ লগত দন কৰিও নিজৰ মূৰতে নিজে মাৰি লৈছে মোৰ লগত দল নেকি নিজৰ মতে নিজে মাৰি লৈছে নিজৰ মতে নিজে মাৰি লৈছে তাৰপৰা মাক বাপেকে নিজে দেখিছে মোক যাবলৈ দিয়া নাই মোকো ধৰি আছে হাতত ধৰি মেলি মায়ে ছোৱালীজনী অঁতৰাই লৈ গুচি গ'ল কি হওক বুলি ছোৱালী অঁতৰাই লৈ গ'ল মই তাৰপৰা দৌৰি আহি মই চিধা মোক দাই ঘৰলৈ গুচি আহিছোঁ দাই ঘৰলৈ আহি মই দেউতাক ফোন কৰিছোঁ তাৰপৰা মায়ে গৈ মোক ছোৱালীজনী মোৰ ওচৰত থৈ আহিছে বাহিৰে মই ঘৰলৈ নাহিলোঁ দেউতা আহি মোক বাহিৰে এনেকৈ লৈ গুচি গ'ল কাজিয়া হৈয়ে থাকে মাৰপিট হৈয়ে থাকে মই থানালৈ আগতে এবাৰ গৈছোঁ কিহৰ কাৰণে হয় মাৰপিট হয় মদ খাই ডেইলি মদে খাই থাকে এনিটাইম মদে খাই থাকে একো কামত নকৰে বাপেকৰ চাকৰি পইচাকেইটা জহতে খাই থাকে মদ খাই ইটো কৰি থাকে মোক মানে কোনো ক'ৰবাত যোৱাও দেখিব নাই একো এটা কৰাও দেখিব নাই একোৱে মই হেৰি কৰিব নাই আমিতো ভাবোঁ এইটো আত্মহত্যা নহয় কাৰণ এইটো আমি মানে সকলো গাঁৱৰ পৰা আদি কৰি আপোনালোকেও দেখিছে যে সম্পূৰ্ণ ভৰি দুটা তেওঁ আঁঠুকাঢ়ি আছে আৰু যেতিয়া ডেড বডিটো নমাইছে আমি তেতিয়া চাইছোঁ যে তালুতে তাৰমানে এনেকৈ যে মাৰ এটা মাৰি দিছে তালুৱেদি নিগৰি গোটেই কাপোৰ পৰ্যন্ত আঁঠুলৈকে মানে তেজেই নিগৰি আছে তাৰপাছতে মই যেতিয়া খবৰ পাইছোঁ ল'ৰা তিয়কৰ মই খলিফাত দিছোঁ মোৰ ঘৰত ঢেকীয়াখোৱালে বিয়া হৈছোঁ মই তাৰপিছত আহি পাওঁতে মামা ছোৱালীজনীয়ে সৰু মামা ছোৱালীজনীয়ে ফোন কৰিছে যে এনেকৈ বোলে আমাৰ বুলু নাই বোলে এনেকুৱা মোৰ কি হ'ল মই তেতিয়া লগালগ ৰোৱাই নাই আহি পিনি মই জগদৰা পালোঁ মাৰ ঘৰত সোমালোঁ মায়ে মই টেম্পু এখন লৈ পিনি বনাই পালোঁহি বনাই পাই আহি চাইছোঁহি আৰু তাৰ ডেড বডিটো গৈ চাইছোঁগৈ মই এইটো আত্মহত্যাটো নহয় কাৰণ মানুহটো সম্পূৰ্ণ আঁঠুকাঢ়ি আছে আৰু যিখন গামোচাই লৈছে ওপৰত মানে ফুলগাঠি এটা মাৰি থোৱা আছে তাৰপিছতে মই অকণ সন্দেহ ফলত মানে মই ভিতৰলৈ গ'লোঁ ৰুমটো বন্ধ কৰি থোৱা আছিলে ভিতৰলৈ যাওঁতে দেখিছোঁ মানে গোটেই ভিতৰত মানে কেঁচেমা গোন্ধত মানে সোমাব নোৱাৰে আৰু দেখিছোঁ মানে অ'ত ত'ত বিচনাৰ পৰা আদি কৰি মাটিত পৰ্দা কাপোৰত ফ্ৰিজৰ চুকত মানে একদম তেজৰ চেকুৰা তাক চুচুৰাই অনা মানে স্পষ্ট মানে মঠাৰিত অলপ প্ৰমাণো আছে তাক চুচুৰাই অনা হৈছে আৰু চুচুৰাই আনি তাক মাৰি পিনি মানে ভিতৰতে তাক মাৰি লৈ আমি ইয়াত মানে নৈ কাষৰ বাঢ়নীজোপাত ওলমাই দিছে এনে আপোনাৰ কিবা ডাউট কৰিছে আমি ডাউট কৰিছোঁ আমি মানুহগৰাকীৰ ওপৰতে কৰিছোঁ আৰু মানুহগৰাকীৰ লগত মানে আমাৰ লগত জড়িত থাকিব লাগিব কাৰণ মতা মানুহক তাই অকলেতো মাৰিব নোৱাৰে আৰু এটা কথা মানে কি তেনেকৈ 4-5 বছৰ আগৰ পৰা তেনেকুৱা মানে তেওঁলোকৰ মাজত যুদ্ধ কাজিয়া হৈয়ে থাকে মামাই মানে আমাৰ চাকৰি কৰে ৱাটাৰ চাপ্লাইত আৰু যিখিনি দৰমহা সেই দৰমহাখিনি মানে আমাৰ মামা মামীয়ে ল'ৰাটোৱে চুবলৈ নাপায় তাই মানে একাউণ্টৰ মানে গুগল পে' তাই কানেকশ্যন কৰি লৈছে আৰু যেতিয়াই মানে দৰমহাটো সোমায় সেই গোটেই পইচাখিনি মানে আমাৰ মামীয়েও নাপায় মামায়েও নাপায় মানে সেই তাইহে সোমায় তাইহে মানে সেইখিনি খৰচ কৰে আৰু মানে তাই মামাৰ ঘৰত এই গোটেই ঘৰৰ মানুহখিনি গাঁৱৰ মানুহখিনি সুধিলেও গম পাব তাই ইয়াত যদি 10 দিন থাকে নহয় মাহজুৰি মাকৰ ঘৰত থাকেগৈ গৈ আৰু আগতেও তেনেকুৱা তাই মানুহ এজনৰ লগত কেছ এটা কৰি পিনি এনেকুৱা থানাত মানে কেছ দিয়া দি হৈছিলে কেছো চলিলে
এই তেনেকুৱা মানে, আৰু মানুহগৰাকী মানে স্বভাৱটো অলপ ভাল নহয়। কিন্তু তেওঁ কালি নাই বুলিয়ে কৈছে ইয়াত। কালি নাই, কালি হেনো তাৰ লগত বোলে হেনো কাজিয়া চাজিয়া লাগিলে, আমাৰ হেনো অকণ মাৰিলেও, মৰাৰ পিছতে আৰু সেইবিলাক আকৌ ধৰক এইটো পৰিকল্পিত হত্যাকাণ্ড নাই বুলি কৈছে যেতিয়া, আৰু সিটো মানুহটো তেনেকৈতো আত্মহত্যা নকৰে, নিজে মূৰটোত মাৰি ল'ব নি, নিজে মূৰটোত মাৰি লৈ পিনি ধৰক সি চিপ ল'বগৈ পিনি বাৰু, আৰু যেতিয়া নেকি চিপ ল'বগৈ ইমান সৰু বাঁহ এডালত মানে এই তিয়নি গামোচাখনে মানে এনেকৈ ফুল গাঁঠিটো দি পিনি সি ওলমি আছে, সেইটোতো সম্পূৰ্ণ মানে বিশ্বাসেই নকৰোঁ আমি যে সি মৰিছে। ঠিক মানে কেতিয়া গম পাইছে? ৰাতিপুৱা এই ঘাটটোত বালি তুলিবলৈ আহিছিলে, বালি তুলি আহে ল'ৰা এটা আহিছিলে, ল'ৰা এটাই দেখিলত, তাৰপৰা এইভাগে ওলালে ইটো সিটোকে কৰি ওলালে, ওলাই আনি চাইছোহি চিপ লৈ আছে। গতিকে এইটো চিপ লোৱাটো কথালৈ এইটো চিপ নহয়, এইটো এটেম্প টু মাৰ্ডাৰ, এইটো আমি সেইটোৱে সন্দেহ ভাবিছোঁ। কোনোবাই হত্যা কৰিছে মানে কেনেকৈ সন্দেহ কৰিছে? কিবা সন্দেহ কৰিছে মানে যিৰ পৰা বাঁহৰ তেতিয়া লৈছে, যি জেগাত গাঁঠিটো লৈছে, তেওঁ থিয় হৈও গাঁঠিটো ঢুকি পায়, আঁঠুকাহি। এতিয়া আঁঠুকাহাতে কেছটো হৈছে, আৰু ঘাঁহ পোহা লাগি আছে, সেইটোত আমি সন্দেহ কৰিছোঁ যে মানুহে ঘাঁহ আছে, ভৰিত আছে, ভৰিত আছে আৰু বুকুত আছে, আৰু মাথা পিনে তেজ ওলাইছে। এতিয়া মাথাত কোনখিনি দুখ পাইছে সেইটো বিশেষকৈ মই নাজানো, পুলিচে জানিব এইটো। আপুনি কোন হয়? মোৰ দাদাই ঘৰ। কি নাম আপোনাৰ? মইনা শইকীয়া। যিজন ল'ৰা হেৰি হৈছে কি নাম? পল্লৱ শইকীয়া। পল্লৱ শইকীয়া। মানে ঘৰত তেনেকুৱা কিবা হৈ আছে নেকি? বিশেষ নাজানিম মই, মোৰ ঘৰ মানে ঘৰ এইটো, মোৰ ঘৰ আঁতৰত। কিন্তু এই ঘৰত কিবা লাগিছে, কিবা এটা হৈছে, মই তাৰ বিষয়টো মই একো নাজানো। আপোনাৰ কি এতিয়া মানে কি বিচাৰিছে মানে তদন্ত? এতিয়া আমাৰ সোনকালে তদন্ত কৰি উলিয়াব লাগে কেছটো। তাৰ প্ৰতি সন্দেহ আছে নেকি? কিবা কাজিয়া পেচাল হৈছে নেকি? কাজিয়া হিচাপে কাৰো লগত তাৰ কাজিয়া নাই, আৰু কাজিয়া পেচাল কৰিবলৈ যাতে সি কাজিয়া কৰা ল'ৰা নহয়। আৰু কালি এতিয়া সি আমাৰ পিছফালে মানে JCB এখনৰ ফুটা আছে, তাৰপৰা মই কালি মঙলবাৰ মই বজাৰলৈ গৈছিলোঁ, বজাৰৰ পৰা পালোহি, তাৰপৰা সি ক'লে বোলে দা হেৰি তই বোলে হেৰি দাঁত নাইকিয়া নহয়, তই বোলে সৰু সৰু মাছটা পাতত দি খাব পাৰিবি, সেইকেইটা লৈ লওঁ, সেইভাগেও দিছে। তাৰ বিষয়লৈ আকৌ পিছত কি হৈছেগৈ আমি নাজানিম নহয়।